গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে আচলতে ৰাইজৰ ভোট বিচাৰি আচলতে ভোট ভিক্ষা কৰিবলৈ ওলাই আহিছে আৰু আমি বৰ্তমান উপস্থিত আছো দীঘলীয়াদী পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ আচলতে যি প্ৰাৰ্থীগৰাকী বিজেপি সমৰ্থিত প্ৰাৰ্থী চেমিনা পাৰবিনেকে আদি কৰি আচলতে যিসমূহ ৱাৰ্ড মেম্বাৰ পদৰ প্ৰাৰ্থী সকলো আচলতে ওলাই আহিছে এই দীঘলীয়াদী পঞ্চায়তৰ ৱাৰ্ডে এতিয়া ভোট বিচাৰি ওলাই আহিছে। আমি তেওঁলোকৰ প্ৰচাৰ অভিযানত উপস্থিত আছো আৰু তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আমি আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থীগৰাকীৰ ওচৰলৈ আহিছো। কেনেধৰণে চলিছে প্ৰচাৰ? নমস্কাৰ, মোৰ নাম চিমনা পাৰভিন। প্ৰচাৰটো বহুত ভালেই চলিছে। কিমান আশাবাদী, কিমান ভোট লাভ কৰিব বুলি ভাবে? বহুত আশাবাদী, বহুত ভোটত মই বিফল হ'ম বুলি আশা আছে। ৰাইজে আপোনাক ভোট দিব বুলি আপুনি কিয় ভাবিছে? ৰাইজে আমাৰ যিহেতু আমি বিজেপি চৰকাৰ আমি বিজেপি মানুহবিলাকে বিজেপি চৰকাৰ বিলাকে আমাকে মহিলাসকলক যিমান সুবিধা দিছে মানে আমি মহিলাসকলে বহুত ভাল পাইছো। সেইকাৰণে ভাবিছো যোৱাবাৰ পঞ্চায়তত আমাৰ বিজেপিয়ে দখল কৰিছে। এইবাৰো আমাৰ আশা আছে যে পঞ্চায়তটো এইবাৰো আমি বিজেপিয়ে দখল কৰিম বুলি। আৰু আমাৰ মহিলাসকলক বহুত সুবিধা দিছে। সেইকাৰণে আমাৰ মহিলাসকলেও বহুত ভাল পাইছে। আমি সকলোৱে মিলি জুলি একেলগত ওলালো আৰু আমাৰ আকৌ বিজেপি চৰকাৰ লাগে, আমাৰ পঞ্চায়ত দখল কৰিব লাগে আৰু নিশ্চয়। হয়, অসীম চেত্ৰী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো।